হেল্ল' এভৰিৱান গুড ইভিনিং মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হ'লোহি লাখলঙিয়াত আৰু এই মোৰ লগত আছে টিকলি আৰু এতিয়া আমি গৈ আছোঁ মিচিং গাঁৱলৈ আৰু আপোনালোকক ভিডিঅ'টো দেখাই থাকিম। সেই গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। উফ, দেখিছেনে কি সুন্দৰ পৰিৱেশ। এয়া হৈছে আকৌ লাখলঙিয়া গাঁৱৰ পৰিৱেশ কিন্তু দেই। মই ভিডিঅ' এটাকে লৈ থলোঁ আপোনালোকক দেখাবৰ বাবে। সৌ গৰুকেইটা দেখিছেনে ইমান ধুনীয়াকৈ চৰি আছে আৰু টিকলিয়ে মই গৈ আছোঁ। কিমান দূৰ ময়ো নাজানো, মই গ'লেহে গম পাম। সেয়ে আপোনালোকক দেখাই গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। এই আকৌ দাদীমা যে গাঁৱৰ আকৌ সকলোবোৰ চিনি পায়, নিজৰ গাঁও নহ'লেও মিচিং গাঁও যদি তাই সকলোৱে চিনি পায়। সেইটো কাৰণে কোনটো কাৰ ঘৰ মোক দেখাই গৈ আছিলে আৰু ময়ো অকণমানকৈ ভিডিঅ' অকণ লৈ থ'লোঁ ঘৰকেইটা। আৰু টিকলিজনীক ফোনটো লৈ মই অকণমানকৈ ভিডিঅ' উঠি ল'লোঁ। ভাবিছে চাগে বেগটোত কি আনিছোঁ, বেগটোত কাপোৰ আনিছোঁ আকৌ, তাত কেলৈ ফটোশ্বুট কৰিম যে সেই কাপোৰ এগালমান লৈ বেগটোও লৈ আহিলোঁ। আৰু এইফালে টিকলিয়ে মোক লৰাই ভিডিঅ' কৰি আছে। আমি লাহে লাহে পাইছোঁহি আৰু আমি আহি আছোঁ মিচিং গাঁৱলৈ। আৰু এইখিনি মিচিং ঘৰ সঁচাকৈ পৰিৱেশটো দেখিবলৈ ইমান ধুনীয়া ন, ক'বলৈ মানে ভাষা নাই আৰু। আপোনালোকৰো ভাল লাগিব ভিডিঅ'টো চাই থাকিলে। আৰু আমি এতিয়া এইফালেদি সোমাই যাম। এইফালে এইবোৰ কহুৱা ন? ৱাও, মানে এইফালে মানুহখিনিয়ে পূৰা ফ্ৰেছ হাৱা পায় আৰু। ইয়াত শিমলু গছ বেছি আকৌ। আৰু এইজনী হৈছে লিচা টিকলি। লিজা নহয়, লিচা হয় নাই তোমাৰ নাম? লিচা মোৰ মামা ছোৱালী। আৰু আমি এতিয়া আহিছোঁ এওঁলোকৰ ঘৰলৈ। চিনি নাপাওঁ বাট আহিছোঁ আৰু। ফুলবোৰ ইমান ধুনীয়া। এই কিবা এটা ইগনিটত কৈ আছে মাকে, বুজি পোৱা নাই। চব চিনাকি কৰিবৰ কাৰণে দৌৰি গৈছে। মাকে হেনো ভালকৈ চিনি নাপায়। তাই আকৌ গোটেই গাঁওখনেই চিনি পায় দেই, টিকলি যে চব চিনি পায় সেইটো কাৰণে। আৰু এতিয়া আমি পাই গ'লোহি চাংঘৰত। সঁচাকৈ ভাল লগা পৰিৱেশ। ইয়াত আমি ফটো মাৰিম। ইয়াত হেনো নহয়, আকৌ সেইফালে যাব লাগিব। আৰু আমি এওঁলোকৰ ঘৰত আহিছোঁ। আৰু আমি এতিয়া আহি পাইছোঁহি এঘৰ খ্ৰীষ্টিয়ান মানুহৰ ঘৰত। কাৰণ খ্ৰীষ্টিয়ান বুলি এইটো কাৰণে গম পালোঁ যিহেতু খ্ৰীষ্টমাছ গছজোপা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে। আৰু এওঁলোকৰ ঘৰটো হেনো নতুনকৈ বনাইছে, সেই বস্তুবোৰ এইদৰেই ইয়াতে এনেকৈ থৈ দিছে। আৰু ঘৰৰ মালিক হৈছে দাদাজন। এইজনী হৈছে আমাৰ ঘৰৰ ডাঙৰজনী আৰু দুইজনে একে ড্ৰেছ পিন্ধি আহিছোঁ যেতিয়া আপোনালোকেতো গম পাইছে বাইক ভনীয়েক বুলি। কিন্তু বাইকতকৈ ভনীয়েককহে ডাঙৰ বুলি কয় দেই। আৰু আমাৰ টিকলিয়ে জুমি চাই আছে আমি কি কৰোঁ কি নকৰোঁ। সৌ বাজনী দেখিছেনে, আমাৰ কাৰণে আকৌ চাহ বনাই আছে। আহি পাইছিলেহে, তাই আকৌ চাহ বনালে, মানে আমি নহা আগৰ পৰাই বনাই আছিলে। সেয়ে আমি যোৱা দেখি আমালৈও আকৌ অলপ উঠাই দিলে। গাখীৰ চাহ বনাইছিলে, গোটেইখন পৰিলে, আকৌ মুচিছে, আকৌ হেনো লাল চাহ বনাব এতিয়া আমালৈ। আহি পিনি যে কষ্টহে দিলোঁ আৰু দেই। যিহেতু এইটো ঘৰ তেওঁলোকে লোৱাই নাই, নতুনকৈ বনাই আছে, সেয়ে বাকী পুৰণা ঘৰৰ পৰা তেওঁলোকে চাহৰ লগত দিবৰ বাবে মিঠাইখিনি আনি ইয়াত থ'লেহি। আৰু এইজনী দেখিছেনে টিকলিজনী, ইয়াতে লগ পালোঁ। কাৰ কি ইমান চিনি নাপাওঁ, হ'লেও তাইক কোচতে লৈ ভিডিঅ' এটাকে অকণমানকৈ বনাই থ'লোঁ আপোনালোকক দেখাবৰ বাবে। মৰম লগা টিকলাজনী আয়ো দেখি। তাইক চুমাকেইটা দিয়া দেখি হয়তো তাই ভয়ে খাইছিলে, ইমান ডাঙৰকৈ চুমা দিছে। তাইৰ গালত লভ বাইট বহাই দিলোঁ একেবাৰে। দেখিছেনে বাৰু দাদাজনে আমালৈ কিমান মৰম। দোকানৰ পৰা গৈ চিপছৰ একদম একেবাৰে দীঘল পেকেটখিনিকে দাঙি আনিলেগৈ আৰু আনি চবকে পেকেট বিলাই দিছে। মামী আকৌ চিপছৰ পেকেটটো পাই হাঁহিয়ে বেলেগ ওলাইছে মুখেদি। ফাইনেলি আহি চাহৰ প্লেটখন মুখৰ আগত দিলেহি। অলপ দেৰি ভাবিলোঁ কোন কাপ চাহ খাওঁ, লাল চাহ নে গাখীৰ চাহ। পাছত গৈ আকৌ গাখীৰ চাহ কাপ খাই দিলোঁ আৰু। চাহকণ খাই দাদাজনৰ পুৰণা ঘৰলৈ আহিলোঁ আৰু আহি তাঁতৰ শালখন চালোঁ। ভাবিলোঁ ফটো মাৰিবলৈ কিন্তু ভাল জেগা কেইখনমান আছে দেই। আৰু লাহেকৈ তেওঁলোকৰ ঘৰৰ ওপৰলৈ উঠি গ'লোঁ। চাই আহোঁগৈ ভিতৰতনো কি আছে। এনেকৈ আকৌ ওপৰলৈ উঠা অভ্যাসে নাই নহয়, খপি জপি যেনে তেনে ওপৰ পালোহি। দৰ্জাখন খুলি দেখিলোঁ
এইফালে আকৌ বাজনীয়ে আমালৈ কাপোৰ উলিয়াই আছে মানে এয়া পিন্ধিবলৈ নহয় দেই তাঁতত লগাইছিলে মানে তাঁতশালত এনেকৈ হেনো মিচিং যোৰা লগাই আছে যদি আপোনালোককো লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ যদি ভাল লাগিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব ময়ো আপোনালোকক তেওঁলোকৰ লগত কণ্টেক্ট কৰাই কাপোৰযোৰ লোৱাই দিব পাৰিম আৰু এইফালে হৈছে তেওঁলোকৰ কিটচেন দেখিছেনে বাৰু ইমান ধুনীয়া আমাৰ ঘৰত আকৌ এনেকৈ নাই যে সেইটো কাৰণে ইয়াৰ পৰা ভিডিঅ' এটা কৰি আনিলোঁ এওঁলোকৰ সুবিধা হয় ওপৰৰ পৰা তলত হাত ধুই দিব পাৰে আমাক আকৌ বাহিৰলৈ লৰ মাৰিব লাগে যে আৰু এইফালে বাজনীয়ে কিবা এটা কৈ আছিলে কাৰণ চাব মাতিছে আমালৈ হেনো ধুনীয়া ধুনীয়া কাপোৰ উলিয়াই দিছে কোনযোৰ পিন্ধা সুধিছে মই আকৌ আচৰিতে হ'লোঁ নোকোৱাকৈ কাপোৰ উলিয়াই দিছে সঁচাকৈ দেই তেওঁলোকৰ কিন্তু মৰমখিনি ক'ব লাগিব আৰু মই এইফালে ওলাই মেলি ৰেডি হ'লোঁ দেখিছেনে বা ভাগৰ কাপোৰ এযোৰ পিন্ধি ল'লোঁ আৰু মায়ে ভিডিঅ' এটা কৰি থৈছিলে সেয়া আপোনালোকক দেখাবলৈ সুবিধা হ'ল আৰু লগত যে দেখিছে ৰঙা সাজ পিন্ধাযোৰ সেইজনী মোৰ বা আকৌ দেই কাপোৰ পিন্ধি ইহঁতক সুধি আছোঁ কেনেকুৱা লাগিছে ভাল লাগিছেনে আৰু এইফালে আমাৰ একদম মামীহঁতে বহি মন্তব্য প্ৰকাশ কৰি আছে আৰু এইফালে যে দেখিছে সেয়া হৈছে দাদাটোৰ মাক আৰু কোচত যে লৈ আছে সেইজনী টিকলিজনী ওচৰৰে কিন্তু দেই আৰু আমাৰ মা দেখিছেনে কেনেকুৱা কৰি আছে মানে মায়ে ভিডিঅ'ত উঠিবলৈ বৰ লাজ কৰে সেইটোকে কৈ আছিলে তেওঁ মিচিং গাঁৱত থকা সঁচাকৈ ফিলিংছ একদম বঢ়িয়া কেনেকুৱা লাগিছে লগ পাই কেনেকুৱা লাগিছে দাদা লগ পাই আৰু আপোনালোকক যদি কাৰোবাক মিচিং কাপোৰ লাগে এনেকুৱা তেতিয়াহ'লে দাদাজনৰ কণ্টেক্ট নাম্বাৰটো মোৰ পৰা পাই যাব মোক কণ্টেক্ট কৰিলে হৈ যাব আৰু ন থেংক ইউ ইয়াত ফটো চটো মাৰি এতিয়া আমি যাবলৈ ওলাইছোঁ নদীৰ পাৰলৈ আৰু এই টিকলিয়ে ওপৰ ঘৰৰ ওপৰত উঠি ফটো মাৰিবলৈ গৈছে ষ্টাইলি বাইদেউ আমাৰ জুম কৰি দেখাইছে এই হাঁহি দে তেওঁলোকৰ তাঁতৰ শালতে বহি আমি কেইখনমান ফটো উঠি আমি এতিয়া আহিছোঁ আকৌ নৈ পাৰলৈ নৈ পাৰত গৈ ভাবিলোঁ ভিডিঅ' একে বনাই সঁচাকৈ দেই পৰিৱেশটো কিন্তু ক'ব লাগিব বহুত ভাল লাগিছে ইয়াত আহি চাৰিওফালে গছ গছনি মাজত ৰাস্তা নৈ পানী সঁচাকৈ তাত যে গৈ যে আহিবলৈ মন যোৱা নাছিলে চব অকলে অকলে আগত গৈ আছে মানে অকলে অকলে নহয় তেওঁলোক একেলগে আগত গৈ আছে আৰু মই পাছত অকলে অকলে খোজকাঢ়ি আহি আছোঁ আৰু আমি যিটো জেগাত আহিছোঁ সেইটো জেগাত আহি ফাইনেলি পালোহি পাই পিনি ইয়াত এহেঁতি ফটো উঠিছে ময়ো অকণ ভিডিঅ' লৈছোঁ এইটো কথা ক'বলৈ পাহৰিছিলোঁ তো দেখিছেনে বাৰু সাপটো কোনোবাই মাৰিলে কোনে মাৰিলে সেইটো নাজানো কিন্তু মাৰি পিনি গছডালতে থৈ গৈছিলে ইমান ডাঙৰ সাপ প্ৰথমে আকৌ যি আছে বুলি ভাবিছিলোঁ দেখি ইমান ভয় লাগিছিলে তাৰপাছতে গম পালোঁ নহয় সাপটো মাৰি থোৱা আছে বেয়াও লাগিছিলে তথাপি ভিডিঅ' এটা কৰি থলোঁ আৰু ইয়াত চবেই নেচাৰেল হাৱা খাই আছে আৰু এইফালে ফটো শ্বুট চলি আছে DSLR মেনটো মাতিব পাৰিলে ন কৈ দিয়ে কোনটো ডাঙৰ আৰু কোনটো সৰু এনেই অকণমান আন্দাজ কৰি দিয়ক ভুল হ'লেও একো নাই মই ঠিকে মোক চবেই সৰু বুলি ভাবে দেখিছ মিচিং গাঁৱত হেনো বহুত টেঙা আৰু সৰু টোপোলাটো দেখিছেনে দাদাজনে আকৌ আমালৈ টেঙা বান্ধি দিছে মৰম যিহেতু বহুত বেছি সেই টেঙাৰ টোপোলা দি পঠিয়ালে আৰু আমি লাহে লাহে যাবলৈ ওলালোঁ
এইকেইটা যে দেখিছে এইখন হেনো বানকাঁহী বুলি কয়, তেওঁলোকৰ লগত দিছিলে হেনো বিয়াত। আৰু সেই দেখালে ময়ো চালোঁ প্ৰথম, কাৰণ প্ৰথমবাৰৰ বাবে চকুৰ আগৰপৰা দেখিছোঁ, ভালেই লাগিলে বাৰু দেখি। আৰু এইফালে দুখন বানকাঁহী লগত কাঁহৰ কাঁহী দেখাইছে আৰু বহুত বস্তু দিছে হেনো, কাৰণ আমাৰ বিশেষকৈ মানে সময় নহ'লে চাবলৈ, সেয়ে মই এইখনকে আপোনালোকক দেখালোঁ আৰু সেইখিনি দেখাই লাহে লাহে ঘৰলৈ আমি ৰাওনা হ'লোঁ। কাপোৰ চাপোৰ পিন্ধি আমি অকণমান উৎপাত কৰিলোঁ, বেয়া চেয়া নাপাবা। তোমাৰ বেগত ভৰাই ল। আমি যাবলৈ ওলালোঁ আৰু এয়া বৰমাহঁতে আগবঢ়াব আহিছে। বাই বাই। বাই বাই টিকলি। বাই বাই। ফোন কৰিম। আমি গৈ থাকোঁ আৰু বেছি দূৰ নাই আৰু পামগৈ আৰু এতিয়ালৈ বাই বাই। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।